নমস্কাৰ মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ আজি মই এটা অনুৰোধৰ ভিডিঅ' বনাইছোঁ যিটো আপোনালোকে থাম্বনেইল দেখি গম পাইছে যে আজি মই আপোনালোকক পদুম ফুলৰ মাটি কি ধৰণে তৈয়াৰ কৰিব লাগে গামলাত কি ধৰণে আপোনালোকে মাটিটো ঠিক কৰিব লাগে বা কেনেকুৱা ধৰণৰ হ'ব লাগে তাকে অকণমান দেখাব লৈছোঁ তাৰ আগতে মই দেখাইছোঁ এই যে চেইন অফ গ্লৰি সঁচাকৈ কিমান যে ধুনীয়া আনি পেলাই মই দেখিছেনে ড্ৰয়িং ৰুমৰ এটা কোণত এই ধৰণে সজাই ৰাখিছোঁ পিছে অলপ সময়ৰ কাৰণেহে দেই এইজোপা ইতিমধ্যে মোৰ বিক্ৰী হৈছে আজি 3-4 মাহৰ আগতে মোৰ এইটো প্লান্ট কিনি পইচা দি পেলাই থৈছে কিন্তু বাইদেউ গৰাকীয়ে নিবলৈ আহিবলৈ সময় পোৱা নাই পিছে এইটো এতিয়া কেইদিনমানৰ কাৰণেহে মোৰ ইয়াত আছে বাইদেউ গৰাকী আহিম কৈছে অলপ দিনৰ পিছতে লৈ যাব আৰু মোৰ নিজলৈ যিটো মই ৰাখিছোঁ সেইটো এতিয়াও বৰ্তমান ফুলিবলৈ বহুতেই বাকি এইজোপা ইতিমধ্যে ফুলিছে আৰু দেখিছেনে কি কাৰণে কেনেকুৱা ধৰণে লাইটৰ বাল্ব যিদৰে উলমি থাকে তেনেকুৱাকৈ উলমি আছে আৰু ৰাতি পোহৰতো খুব ধুনীয়াকৈ বগা যিটো ৰং সেইটো খুব ধুনীয়াকৈ স্পষ্ট হৈ থাকে ৰাতি এন্ধাৰতো খুব ধুনীয়া জিলিকনি এটা আহে যিটো মানে নামেই হৈছে চেইন অফ গ্লৰি সঁচাকৈ খুব ধুনীয়া গ্লো হৈ থাকে বুলি ক'ব লাগিব ফুলৰ পাহিবোৰ খুবেই ভাল লাগে এইটো ইতিমধ্যে মই আকৌ ৰিষ্টক কৰিছোঁ যদি কোনোবাই ল'ম বুলি ভাবিছে তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে তাকে কেইদিনমানৰ কাৰণেহে আছে সেইকাৰণে মই ভাবিছোঁ অকণমান মোৰ ভিডিঅ'ৰ জৰিয়তে ধৰি ৰাখোঁ বলক তেনেহ'লে মই পদুম ফুল কেনেকৈনো মাটি তৈয়াৰ কৰোঁ তাকে অকণমান দেখাওঁ আৰু বাহিৰলৈ ওলাই আহিলোঁ মোৰ অকণমান এজেলীয়া ফুলবিলাকৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ এজেলীয়া ফুলবিলাক সঁচাকৈ বৰ ধুনীয়া লাগে হয়নে আৰু মোৰ খুব ধুনীয়াকৈ ফুলিছে কিন্তু এটাই কথা বেয়া হৈছে ক'ব লাগিব গোটেই ফুলৰ টাববিলাক একেলগে ফুলা নাই এতিয়াও বহুতেই বাকী কিছুমান ফুল এতিয়া সম্পূৰ্ণ ফুলা নাই কলি আহি আছে তেনেকুৱা টাইপ হৈছে আৰু ৰেড কালাৰ আৰু এই বগাটো তাৰ পাছতে এইটো আমাৰ যিটো লোকেল ভেৰাইটি এইটো আকৌ খুব ধুনীয়াকৈ ফুলিছে এনেকুৱা মোৰ ওচৰত কেইবাজোপাও আছিলে ইতিমধ্যে বিক্ৰী হৈছে তাকে অকণমান মই মোৰ এজেলীয়া ফুলৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ কেনেকুৱা লাগিছে নিশ্চয় জনাবলৈ নাপাহৰিব আগতেও দেখাইছোঁ কিন্তু কি ক'ম ফুলৰ বাহিৰলৈ ওলাই আহিলে মানে চাওঁৱে লাগে চিধা মানে কেমেৰাটো ফুলৰ ফালে মুখ কৰে আৰু অকণমান আপোনালোককো দেখাই দিলোঁ তেনেহ'লে বলক দেৰি নকৰোঁ মই মোৰ এজেলীয়া ফুলৰ পৰিৱেশটো অকণমান দেখাই দিছোঁৱে কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব তাকে এতিয়া বলক যাওঁ মই পদুম ফুলৰ কেনেকৈ মাটি গামলাত তৈয়াৰ কৰোঁ তাকে অকণমান দেখাওঁ আগতে এবাৰ মই ভিডিঅ' দেখাইছিলোঁ আপোনালোকক যে কেনেকৈ কৰিব লাগে তেতিয়া আছিল প্ৰায় ছেপ্টেম্বৰ অক্টোবৰ মানত মই আগষ্ট ছেপ্টেম্বৰ মানত দেখাইছিলোঁ আৰু এতিয়া আপোনালোকে খুব ধুনীয়া সময় ডিচেম্বৰতে আচলতে মাটিখিনি তৈয়াৰ কৰি থ'লে মানে গামলাত যদি ৰেডি কৰি ৰাখে তেতিয়া বেছি ভাল আৰু এতিয়া মই কিন্তু ফেব্ৰুৱাৰী মাৰ্চ মানতে যোৱা বছৰো কৰিছোঁ তাৰ আগৰ বছৰো কৰিছোঁ এনেকুৱা সময়ত খুব ভাল ফেব্ৰুৱাৰী মানত আপোনালোকে যদি এই ধৰণে গামলাত ৰুবলৈ বিচাৰে পদুম ফুল ফুলাব বিচাৰে তেনেহ'লে এতিয়া খুব সঠিক সময় আপোনালোকে এতিয়াও সময় আছে কৰিব পাৰে এতিয়া এইখিনি সময়ত যদি আপোনালোকে কৰে তেনেহ'লে আপোনালোকে এপ্ৰিল মে মানত পুৰা ফুল আহিবলৈ আৰম্ভ কৰিব আৰু এতিয়া নতুনকৈ বৰষুণ পৰিব গতিকে খুব ধুনীয়াকৈ লহপহ হৈ বাঢ়িব এয়া দেখিছেনে প্ৰথমতে মই এটা গামলা লৈছোঁ মই এই গামলাটো অলপমান সৰু হৈলৈকে লৈছোঁ আপোনালোকে অকণমান ডাঙৰ ল'ব অলপ ওখ ল'ব প্ৰথমতে কি কৰিব লাগে শুকান গোবৰ বা কেঁচু সাৰ যিকোনো সাৰ আপোনালোকে এই ধৰণে ধুনীয়াকৈ শুকুৱাই ল'ব শুকুৱাই পেলাই আপোনালোকে গামলাটোৰ তলত প্ৰথমতে 2 ইঞ্চিমান ডাঠকৈ এই সাৰটো দিব আৰু ইয়াত যিকোনো সাৰ দিব পাৰে মই এতিয়া কেঁচু সাৰ দিছোঁ আপোনালোকে শুকান গোবৰ দিব পাৰে আৰু কেঁচু সাৰো দিলে আপোনালোকে ধুনীয়াকৈ শুকুৱাই ল'ব তাৰ পাছতে দিব লাগে বন মিল মোৰ ওচৰত বন মিল নাই সেইকাৰণে মই এই কণী বাকলি ধুনীয়াকৈ মই বইল কৰি শুকুৱাই ধুনীয়াকৈ মিহি কৰি লৈছোঁ আৰু এই ধৰণে আপোনালোকে বন মিল দিব পাৰে বন মিল
ধুনীয়াকৈ মিলাই ল'ব পাৰে নহ'লে আপোনালোকে কণী বাকলি মই যি ধৰণে ধুনীয়াকৈ গুড়ি কৰি লৈছোঁ তেনেকৈ মিলাই ল'ব মিলাই পেলাই গামলাটো যিহেতু মোৰ সৰু সেইকাৰণে মই প্ৰায় 2 ইঞ্চিমান ডাঠকৈ লৈছোঁ আপোনালোকে যদি গামলাটো ডাঙৰ হয় তেনেহ'লে 3 ইঞ্চিমান ডাঠকৈ আপোনালোকে হাড়টো দিব পাৰে 3 ইঞ্চিমান যদি আপোনালোকে হাড়টো দিয়ে তেনেহ'লে 6 ইঞ্চিমান মাটি দিব তাৰমানে অকণমান বেছি দিব এতিয়া মই প্ৰায় 2 ইঞ্চিমান মই হাড় দিছোঁ তাৰ পাছতে মই এই ধৰণে শুকান মাটি যিটো পথাৰৰ মাটি আনি মই এই ধৰণে শুকুৱাই ৰাখোঁ পথাৰৰ মাটি হ'লে খুব বেছি ভাল পথাৰৰ মাটি আনি পেলাই এই ধৰণে শুকুৱাই ৰখা হয় শুকুৱাই পেলাই মই এই ধৰণে গুড়ি কৰি লৈছোঁ আপোনালোকেও তেনেকৈয়ে দিব মই আগতে ভিডিঅ' এটা দেখাইছিলোঁ তথাপিও কেইজনীমান ভণ্টিৰ অনুৰোধত আজি ভিডিঅ'টো বনাইছোঁ আগতেও মই ভিডিঅ' এটা বনাইছোঁ বুলি কৈছোঁৱে সেইসকলে চাগে মোৰ ভিডিঅ'টো চোৱা নাই আৰু বা নতুন মোৰ যিবিলাক ছাবস্ক্ৰাইবাৰ সেইসকলেও ভাল হ'ব বা সুবিধা হ'ব বুলি মই আজি ভিডিঅ'টো বনাইছোঁ ভাল হ'ব বা সিহঁতসকলৰ অসুবিধা হ'ব বুলি মই ভিডিঅ'টো বনালোঁ এয়া দেখিছেনে মই 3 ইঞ্চিমান ডাঠকৈ মই এতিয়া শুকান মাটি দিম শুকান মাটি মানে মাটিখিনিত কোনো ধৰণৰ বালি থাকিব নালাগিব ইয়াত থাকিব লাগিব অকল মাটি যিটো লিকতা মাটি হয় পথাৰৰ সেইটো মাটি আৰু এই ধৰণে শুকুৱাই মিহি কৰি মই 3 ইঞ্চিমান ডাঠ কৰিলোঁ আৰু ওপৰ ফালে আৰু অলপমান গেপ থাকিব লাগিব য'ত 3-4 ইঞ্চিমান যাতে পানী ওপৰত উঠি থাকে তাৰ পাছতে মই এই ধৰণে পানী দি দিম মোৰ যিহেতু গামলাটো সৰুকৈ লৈছোঁ গামলাটো সৰুকৈ এইটো কাৰণে লৈছোঁ বহুতে গামলা সৈতে বিচাৰে ডাঙৰকৈ যদি গামলাটো দিওঁ তেতিয়া নিবলৈ অসুবিধা হয় সেইটো কাৰণে মই এই ধৰণে সৰুকৈ কৰিছোঁ তাৰ পাছতে এখন প্লেট বা আপোনালোকে যিকোনো কিবা এখন দি পেলাই এই ধৰণে পানী দিব এইটো কাৰণে দিব যদি পানী আপোনালোকে এনেকৈ ঢালে তেনেহ'লে গাঁত হৈ যাব গাঁত হৈ গ'লে তলৰ পৰা যিখিনি হাড় সেইখিনি ওপৰলৈ আহি দিব যাতে হাড়খিনি ওপৰলৈ কোনো কাৰণত উঠি নাহে সেইকাৰণে মই ধুনীয়াকৈ প্লেটখনতে মই পানী দি এই ধৰণে দি ভৰ্তি কৰি ৰাখিম আৰু এইখিনি মই প্ৰায় এসপ্তাহ 15 দিনমান থ'ম যাতে একদম সম্পূৰ্ণ মাটিখিনি গলি যায় আৰু একেবাৰে মানে গেলগেলীয়া টাইপ হৈ যায় বোকা টাইপ হৈ যায় তেনেকুৱাকৈ হ'ব কাৰণে মই এতিয়া এসপ্তাহমান থৈ দিম আপোনালোকে যদি এমাহমান আগতে এনেকৈ ৰেডি কৰি ৰাখে আৰু বেছি ভাল এতিয়াও সময় আছে এতিয়া ফেব্ৰুৱাৰী মাহত যদি আপোনালোকে ৰেডি কৰে তেনেহ'লে মাৰ্চ মাহতো ৰুব পাৰে মাৰ্চ মাহত ৰুলে আপোনালোকে এপ্ৰিল মাহত যিখিনি বৰষুণ আহিব বৰষুণ পাই পদুম ফুল ফুলিবলৈ আৰম্ভ কৰিব প্ৰায় আগষ্ট মানলৈকে ফুল আহিব আৰু এই ধৰণে মই এতিয়া আৰু দুটামান গামলা আছে সেইকেইটাও মই ধুনীয়াকৈ এই ধৰণে ৰেডি কৰি ৰাখিম আৰু এসপ্তাহমানৰ পিছত মই ইয়াত টিউবাৰডাল দি পেলাই লটাছৰ যি টিউবাৰডাল দি পিনে মই ৰুই দিম আৰু সেয়া ৰুলেও মই আপোনালোকৰ কাৰণে ভিডিঅ'টো লৈ আহিম আজি ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব ভাল লাগিলে এটা লাইক কৰিব এটা কমেণ্ট কৰিব আজিলৈ আহিছোঁ বাই